হয়তো বাচ্চাটো কিবা খাওঁ বুলি আনি চানি দিব পৰা নাই। কালি কৈ আছিলোঁ কক খাম কক। কি কৈছে জানে? বাচ্চা দিবলৈ কৈছে কালি কক খাম মানে মুৰ্গী খাব। ৩,০০০ টকা ল'বচোন। নমস্কাৰ কৰিলে অবাক কি জয়। নতুন বছৰৰ আজি ১ তাৰিখ। আজি আমি উপস্থিত আছোঁ গৈলাহাটীৰ ফুলগুৰি বাহাৰ। আৰু এজন ব্যক্তিয়ে আজি বহুদিন ধৰি অসুস্থ হৈ আছে, তো মোক ফোন কৰি মাতিছিল, তো বলকচোন ভিতৰত যাই আছোঁ। কি খবৰ? ভাল? আৰু কি হয়? সেইটো মোৰ হাজবেণ্ড। অঁ, কি হৈছে? এই গলত কিবা মানে এখুটি ঘা হৈছিল। আজি বহুত ৩ মাহ হ'ল আজি আহিনৰ পৰা। ভাল পোৱা নাই, ভাত খাব নোৱাৰে, একোৱে খাব নোৱাৰে, গিলিবই নোৱাৰে। বৰপেটা মেডিকেলত দেখুৱাইছে নে? বৰপেটা মেডিকেলত দেখুৱাইছোঁ, তাতে ৰিপৰ্ট গিলা দিছে। পৰীক্ষা এটা কৰা নাছিলোঁ আগতে, বহুত ডাক্তৰক দেখুৱালোঁ। লাষ্ট মানে পৰীক্ষা এটা কৰিলোঁ, কৰি মানে ৰিপৰ্ট গিলা আহিল। দেখুৱাব দিছে সংজ্ঞান কৰি হাতত পইচা নাই। ইয়াতে দেখুৱাব দিছে কেঞ্চাৰ মেডিকেলত দেখুৱাব দিছে। কালি গৈছিল, কালি ডাক্তৰ নাপালা। মানে বৰ্তমান কি পইচাৰ অভাৱত তাৰমানে দেখুৱাব? পইচাৰ কাৰণে মানে এই কৰিব নাছিলোঁ, পৰীক্ষা এটা কৰিব পৰা নাছিলোঁ। চাওক, কি নাম আছিল আপোনাৰ? অপূৰ্ব নাথ। অপূৰ্ব নাথ। অলপ মুখখন মাছখিনি গৈছিল। দেখা পাইছে হয়তো বৰপেটাৰ বহুত মানুহে চিনি পায় এই অপূৰ্ব নাথ। আৰু আজি বহুদিন ধৰি অসুস্থ হৈ আছে। আৰু ঘৈণীয়েকে কোৱা মতে কেঞ্চাৰ মেডিকেল হস্পিটেলত এডমিট হ'ব দিছে, লগতে পৰীক্ষা কৰিব দিছে। কিন্তু পৰীক্ষাত জানেতো বহুত পইচা লাগে। কেইবছৰ বাচ্চাটো? ৩ বছৰ চলি আছে। স্কুলত যাই আছে? স্কুল অংগনবাড়ীত দি আছে, স্কুলত দিয়া অংগনবাড়ীত দি আছে। আমাৰ বৰপেটাৰ গৈলাহাটীতে ফুলগুৰি বাহাৰ ওচৰত তেওঁলোকৰ ঘৰ। আৰু দেখা পাইছে গিৰিয়েক আজি বহুদিন ধৰি অসুস্থ হৈ আছে। আৰু এই বাচ্চাটো মাত্ৰ ৩ বছৰ। আৰু জানেতো পৰীক্ষা বহুত দিছে, পৰীক্ষাৰ কাৰণে বহুত পইচা দৰকাৰ। তেওঁলোকৰ এনে অৱস্থা হৈ আছে, এৰেপৰা পিলপিলি দি যাব যে কেঞ্চাৰ হস্পিটেলত, সেইখিনিও তেওঁলোকৰ হাতত পইচা নাই। এই মানে খাৱা পাতি এইখন কেনেহেন, মানে চাউল দালি এইখন দি আছে, চাউল কাবাই দি আছে। খাদ্যখিনি দি আছে। চাওক, কালি ৩১ তাৰিখ গৈছে আৰু আজি ১ তাৰিখ। আমি মাছ মাংস খাই কিমান ফূৰ্তি কৰি আছোঁ নতুন বছৰ। আৰু এইখন ঘৰত নতুন বছৰত হয়তো দালি ভাত সেইখিনিও পোৱা নাই। বেলেগে দিছে যদিহে খাব পাৰিছে। এই ৩ বছৰ বয়স মাত্ৰ এই বাচ্চাটো। 3 বছৰ বয়স বাচ্চাই হয়তো বাচ্চাটো কিবা খাওঁ বুলি আনি চানি দিব পৰা নাই। কালি কৈ আছিলোঁ কক খাম কক। কি কৈছে জানে? বাচ্চা দিবলৈ কৈছে কালি কক খাম মানে মুৰ্গী খাব। সেইখিনি আনি দিব পৰা নাই। আৰু আমি কালি ৩১ তাৰিখ গৈছে, আজি ১ তাৰিখ। ঘৰে ঘৰে মাছ মাংস কিমানবিধ আইটেমৰ মাংস খাই আছোঁ। কিন্তু এই 3 বছৰ বাচ্চাটোৱে মাংসৰ কাৰণে মায়াকক কৈছিল, কিন্তু সেইখিনি ব্যৱস্থা কৰিব পৰা নাই। কি ক'ম, অলপ বৰপেটাবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে যেনেকৈ পাৰে ২-১ টকা দিয়ক, চিকিৎসা যাতে কৰিব পাৰে। আৰু চাওক, এই 3 বছৰ বাচ্চা কৈছে মায়াকে কক খাব, কিন্তু আনি দিয়াৰ সমৰ্থ নাই। কাৰণ এৰেপৰে পিলপিলি দি যাৱাৰ ভাড়াই নাই আমাৰ কেঞ্চাৰ হস্পিটেলত। আৰু এটা মুৰ্গী আনি দি খুৱাব ৩০০-৪০০ টকা দি কেনেকৈ পাৰিব? আৰু ৰেচন, বৰ্তমান এইখন ঘৰৰ ৰেচনৰ খুব প্ৰয়োজন হৈ আছে। গতিকে বৰপেটাবাসী ৰাইজ বা অসমবাসী ৰাইজক অনুৰোধ কৰি আপোনালোকৰ সহায় কৰক। আৰু বৰ্তমান সময়ত ৰেচনৰ খুব প্ৰয়োজন হৈ আছে। দালি চেনি চাহপাত যাই যেনেকৈ পাৰে অলপ ব্যৱস্থা কৰক। দৰকাৰ হ'লে মোৰ দোকানত দিয়ক, মই আনি দিম। চব এই বাচ্চাটোৱে কিবা খাওঁ বুলি আনি দিব পৰা নাই। মায়াকৰ মনত কিমান দুখ হ'ব পাৰে। দেউতাকে বিচনাত পৰি আছে। কাৰো ঘৰত এনে নহওক, কাৰো এনে বেয়া দিন নাহক। আজি একমাত্ৰ ঘৈণীয়েকে গম পাই আছে দিনকেইটা কেনেকৈ পাৰ কৰি আছে। কি ক'ম, চব মুৰ্গী খাব ইচ্ছা আছে। আজি মই মুৰ্গী আনি দিম, চিন্তা কৰিম, নাকান্দবা, কান্দবা নালাগে। মুৰ্গী খাম বলছে, মই বহুতখিনি যোগাৰ আনি দিম। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে। এই বাচ্চাটোক চাই, ঘৈণীয়েকক চাই, আত্মীয়ক চাই, যাই যেনেকৈ পাৰে 10 টকা 5 টকা যাই যেনেকৈ পাৰে দিব। আৰু কথাটো শুনি ফটকৈ গুচি আহিলোঁ। ৰ'ব, বাজাৰত আহিলোঁ। চাওক, সৰু ল'ৰাটো কি কৈছে মায়াকক যে কক খাব মন। মই অলপ মাংস কিনি আৰু যাই আছোঁ। মই অলপমান যোগাৰ কৰি দি দিছোঁ, এইখিনি লৈ ল'ব হা। আৰু অলপ ৰেচনৰ ব্যৱস্থা কৰক। কাৰণ তেওঁ এই যিটো বেমাৰ হৈছে,
সেই বেমাৰটোত সদায় ডিমা খাব লাগিব, সদায় প্ৰটিন খাব লাগিব, বহুত দাম বস্তু। গতিকে সেই বস্তুখিনি কেনেকৈ আমি যোগাৰ কৰিম, আপোনালোকে দিব লাগিব। হয়তো তেওঁলোকে এইখিনি যোগাৰ কৰাৰ সমৰ্থ নাই, তে আপোনালোকে আগবাঢ়ি আহিব লাগিব, অলপ সহায় কৰক যাতে তেওঁৰ চিকিৎসাখিনি আৰম্ভ হয়। মোৰ তাতে অলপ পইচা আছিল, মই তেওঁক দি আছোঁ। কংকন দাস, তেওঁৰ জন্মদিন আছিল 14 তাৰিখে, 14/10 জন্মদিন আছিল, তেওঁ 1000 টকা দিছিল। দীপ্তাংগিনী ওজা, তেওঁ 28/10 জন্মদিন আছিল, আৰু ক্ৰিষ্টিচিয়াৰ জন্মদিন আছিল, তেওঁ 1000 টকা দিছিল। টোটেল 3000 টকা, মই 3000 টকা তেওঁক দি দিছোঁ। এই 3000 টকা ল'বচোন। গতিকে এই 3000 টকাই দিয়া কোনো নহ'ব, আপোনালোকে আগবাঢ়ি আহিব লাগিব। চাওক, এইটো পৰিয়াল বৰ্তমান বহুত অসহায় অৱস্থাত আছে। বৰপেটাৰ হয়তো আমাৰ বহুত মানুহ আছে দিব পৰা, বহুত মানুহ আছে। অলপ আগবাঢ়ি আহক, এই পৰিয়ালটোক অলপ সহায় কৰক যাতে অলপ চিকিৎসা কৰিব পাৰোঁ। চাওক, এই 3 বছৰ বাচ্চাটো, কিন্তু এই বাচ্চাটো কিবা খাওঁ বুলি মায়াকে দিব নোৱাৰে। আৰু মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আজি নতুন বছৰৰ 1 তাৰিখ, আৰু 1 তাৰিখে এই পৰিয়ালটোৰ ওচৰত আহিছোঁ, অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ফোনপে' আছে তো, এওঁলোকৰ ফোনপে' আছে, মই ফোনপে' নাম্বাৰটো দি দিম। আপোনালোকে যাই যেনেকৈ পাৰে 10, 20, 50 যেনেকৈ পাৰে অলপ সহায় কৰক, আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক, এই বাচ্চাটোৰ কাৰণে আৰু মায়াকৰ কাৰণে, এইখিনিৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক যাতে অলপ হ'লেও চিকিৎসাখিনি আগবাঢ়িব পাৰে। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।